আজিৰে পৰা শিৱসাগৰত নতুনকৈ সংযোজন ঘটিলে শিশু বিকাশ কেন্দ্ৰ আৰু মই বৰ্তমান সময়ত উপস্থিত আছোঁ শিশু বিকাশ কেন্দ্ৰৰ সন্মুখ ভাগত আৰু আজি মানে এজন শিশুক যদিহে আপুনি চায় যে দৈহিক মানসিক আৰু শাৰীৰিক গোটেইকেইটা দিশতে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আজিকালি শিশু বিকাশ কেন্দ্ৰসমূহত আচলতে শিশুসকলে ভিৰ কৰা দেখা পোৱা যায় আৰু ইয়াৰ পৰিচালন সঞ্চালক আছে বাইদেউ আপোনাক আমাৰ ইয়ালৈ স্বাগতম জনাইছোঁ আৰু কি ক'ব আজি শিশু বিকাশ কেন্দ্ৰটো আপুনি আজি খুলিলে নহয় মানে আমাৰ দুমাহ ইয়াত হৈছে খোলাটো এইটো নতুনে আজি অফিচিয়েলি ইনাগুৰেশ্যনে দিছোঁ আৰু ইয়াতে যোনটো বাচ্চাবোৰ টাইম মতে সময়মতে কথা নকয় খোজকাঢ়িব নোৱাৰে সময়মতে আপোনাৰ বাচ্চাৰ লগত লগ নধৰে তাৰ এজৰ হিচাপতে ব্যৱহাৰ নকৰে সেইটো সেনেকুৱা বাচ্চাক মানে প্ৰট'কল হিচাপত থেৰাপি দিয়া যায় তেতিয়া মানে সেই বাচ্চাবোৰ নিজৰ এজৰ হিচাপতে নিজে কাম কৰিব পাৰিব পঢ়া শুনা কৰিব পাৰিব তো সেইটো হিচাপতে সেইটো খোলা আছে ইয়াত ডিপাৰ্টমেণ্ট মানে অকুপেশ্যন থেৰাপি স্পীচ থেৰাপি ফিজিঅ'থেৰাপি আৰু স্পেচিয়েল এডুকেশ্যন ডিপাৰ্টমেণ্ট সকলোকে আছে এতিয়া আমি মানে পাৰ ডে 20টামান পেচেণ্টটো চাওঁৱে মানে এতিয়া আমাৰ 20-25টামান অলৰেডি আছে বাচ্চা তেতিয়া আমি ট্ৰাই কৰিম ভালকৈ কাম কৰিবলৈ আৰু মাজে মাজে আমি গুৱাহাটীৰ পৰা কোৰ্চ বুলি নহয় মানে আপোনাৰ হেৰি হয় বেলেগ বেলেগ বাচ্চা যদি আপোনাৰ যেনেকুৱা ৰিস্ক থাকে যদি অটিজিম আছে এডিএছ আছে নহ'লে ডেভেলপমেণ্ট ডিলে আছে চেৰেব্ৰেল পালচি আছে তেতিয়া বাচ্চাক চাই পিনি হেৰি হয় মিনিমাম মানে চেঞ্জ চাবলগীয়া হ'লে আপোনাৰ 3-4 মাহমান লাগে তাৰ বাহিৰে যিমান বাচ্চাৰ প্ৰব্লেম আছে যিমান কি আছে প্ৰব্লেম সেইটো চাই পিনি আমি হেৰি